মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই পঞ্চম শ্ৰেণীৰ আমি আৰু আমাৰ পৰিৱেশ পাঠ্যপুথিৰ পাঠ 11 আমাৰ অনুষ্ঠান প্ৰতিষ্ঠানসমূহ পাঠটোৰ অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। অনুশীলনীৰ 1 নম্বৰত দিয়া আছে উত্তৰ লিখা। ক নম্বৰ প্ৰশ্নটো হৈছে বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীসকলক দুপৰীয়া আহাৰ গ্ৰহণৰ বাবে কি ব্যৱস্থা কৰা হৈছে? তোমালোকে উত্তৰত লিখিবা বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীসকলক দুপৰীয়া আহাৰ গ্ৰহণৰ বাবে মধ্যাহ্ন ভোজনৰ ব্যৱস্থা কৰা হৈছে। খ নম্বৰ প্ৰশ্নটো হৈছে কোন প্ৰতিষ্ঠানত চৰকাৰে বা মানুহে টকা পইচাৰ লেনদেন কৰে? তোমালোকে উত্তৰত লিখিবা চৰকাৰে বা মানুহে বেংকত টকা পইচাৰ লেনদেন কৰে। গ নম্বৰ প্ৰশ্নটো হৈছে ৰোগীসকলক কোন প্ৰতিষ্ঠানত চিকিৎসা কৰা হয়? তোমালোকে উত্তৰত লিখিবা ৰোগীসকলক চিকিৎসালয়ত চিকিৎসা কৰা হয়। ঘ নম্বৰ প্ৰশ্নটো হৈছে সমাজত শান্তি শৃংখলা ৰক্ষা কৰাৰ কামত কাক নিয়োজিত কৰা হৈছে? তোমালোকে উত্তৰত লিখিবা সমাজত শান্তি শৃংখলা ৰক্ষা কৰাৰ কামত আৰক্ষীসকলক নিয়োজিত কৰা হৈছে। ঙ নম্বৰ প্ৰশ্নটো হৈছে যিকোনো 4টা অনুষ্ঠান প্ৰতিষ্ঠানৰ নাম লিখা। তোমালোকে উত্তৰত লিখিবা যিকোনো 4টা অনুষ্ঠান প্ৰতিষ্ঠানৰ নাম হ'ল বিদ্যালয়, বেংক, চিকিৎসালয় আৰু আৰক্ষী চকী। 2 নম্বৰত দিয়া আছে খালী ঠাই পূৰ কৰা। ক নম্বৰ খালী ঠাইটো হৈছে ছাত্ৰ ছাত্ৰীসকলে ডেছ ত লিখা পঢ়া শিকে। তোমালোকে খালী ঠাইত লিখিবা বিদ্যালয়ত। খ নম্বৰ খালী ঠাইটো হৈছে পশু পক্ষীৰ চিকিৎসাৰ বাবে ডেছ আছে। তোমালোকে খালী ঠাইত লিখিবা পশু চিকিৎসালয়। গ নম্বৰ খালী ঠাইটো হৈছে আলিবাটৰ যান বাহন ডেছ ইয়ে নিয়ন্ত্ৰণ কৰে। তোমালোকে খালী ঠাইত লিখিবা আৰক্ষী। ঘ নম্বৰ খালী ঠাইটো হৈছে গাঁওসমূহত থকা শাসন ব্যৱস্থাক ডেছ শাসন ব্যৱস্থা বোলা হয়। তোমালোকে খালী ঠাইত লিখিবা পঞ্চায়তী ৰাজ। 3 নম্বৰ প্ৰশ্নটো হৈছে পাৰ্থক্য লিখা। চৰকাৰী আৰু বেচৰকাৰী চিকিৎসালয়। তোমালোকে উত্তৰত লিখিবা চৰকাৰী চিকিৎসালয় চৰকাৰী খৰচত চলে আৰু ইয়াত ৰোগীৰ বিনামূলীয়া চিকিৎসা আৰু ঔষধ যোগানৰ ব্যৱস্থা থাকে। আনহাতে বেচৰকাৰী চিকিৎসালয় এজন বা কেইজনমান ব্যক্তিয়ে লগ হৈ পৰিচালনা কৰে। 4 নম্বৰ প্ৰশ্নটো হৈছে চমু টোকা লিখা। ক নম্বৰত দিয়া আছে পঞ্চায়তী ৰাজ শাসন ব্যৱস্থা। তোমালোকে উত্তৰত লিখিবা পঞ্চায়তী ৰাজ শাসন ব্যৱস্থা হৈছে এনে এক ব্যৱস্থা য'ত গাঁও অঞ্চলৰ অৰ্থনৈতিক আৰু সামাজিক উন্নয়নৰ বাবে গাঁওসমূহে নিজা শাসন ব্যৱস্থা চলায়। এই ব্যৱস্থা মতে গাঁৱৰ ৰাইজে ভোট দি এজন সভাপতি আৰু কিছুমান সদস্য নিৰ্বাচিত কৰে। খ নম্বৰত দিয়া আছে সমবায়। তোমালোকে উত্তৰত লিখিবা সমবায় হৈছে এনে এক ব্যৱস্থা য'ত কিছুমান লোক একেলগে লগ হৈ সকলোৰে উন্নয়ন আৰু আৰ্থিক লাভালাভৰ বাবে সমূহীয়াকৈ কাম কৰে। এই ব্যৱস্থা প্ৰত্যেকেই সকলোৰে বাবে আৰু সকলোৱে প্ৰত্যেকজনৰ বাবে কাম কৰা নীতিৰে চলে। গ নম্বৰত দিয়া আছে আত্মসহায়ক গোট। তোমালোকে উত্তৰত লিখিবা আত্মসহায়ক গোট হৈছে এনে এক ব্যৱস্থা য'ত গাঁৱৰ মহিলাসকলে মিলি গোট গঠন কৰি গাঁৱৰ দুখীয়া পৰিয়ালক ঋণ দিয়ে আৰু বিভিন্ন সামগ্ৰী উৎপাদন কৰি বিক্ৰী কৰাৰ ব্যৱস্থা কৰে। ইয়াৰ জৰিয়তে তেওঁলোকে আৰ্থিকভাৱে স্বাৱলম্বী হ'বলৈ চেষ্টা কৰে। পাঁচ নম্বৰত দিয়া আছে শুদ্ধ উত্তৰটো বাছি উলিওৱা। ক নম্বৰত দিয়া আছে সমাজত শান্তি শৃংখলা ৰক্ষা কৰাৰ কামত কাক নিয়োজিত কৰে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন 3 আৰক্ষীক। গতিকে তোমালোকে উত্তৰত লিখিবা আৰক্ষীক। খ নম্বৰত দিয়া আছে পশু পক্ষীৰ চিকিৎসাৰ বাবে থকা অনুষ্ঠানটো হ'ল। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন 2
পশু চিকিৎসালয় গতিকে তোমালোকে উত্তৰত লিখিবা পশু চিকিৎসালয় 6 নম্বৰত দিয়া আছে আকস্মিক বক্তৃতাৰ আয়োজন কৰা শিক্ষকৰ সহায় লবা ইয়াত তোমালোকক কেইটামান বিষয় দিয়া হৈছে এইটো আসলতে তোমালোকে নিজে লিখিব লাগে তথাপি মই তোমালোকক এইবোৰৰ বিষয়ে চমুকৈ লিখি দিছো তোমালোকে উত্তৰত লিখিবা বিদ্যালয়ৰ বিষয়ে লিখিবা বিদ্যালয় হৈছে এনে এখন শিক্ষানুষ্ঠান য'ত ছাত্ৰ ছাত্ৰীসকলে লিখা পঢ়া কৰাৰ লগতে নাচ গান খেল ধেমালি কবিতা আবৃত্তি অভিনয় বক্তৃতা দিয়া আদিও শিকে বিদ্যালয়ত প্ৰধান শিক্ষক আৰু শিক্ষয়িত্ৰীসকল থাকে তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলক পাঠ্যক্ৰমৰ উপৰিও আন প্ৰয়োজনীয় কথাও শিকায় মধ্যাহ্ন ভোজনৰ বিষয়ে লিখিবা মধ্যাহ্ন ভোজন হৈছে বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলক দুপৰীয়া খোৱাৰ বাবে যোগান ধৰা খাদ্য দুগৰাকী ৰান্ধনী বাইদেৱে এই খাদ্য ৰান্ধে আৰু বিতৰণ কৰে ছাত্ৰ ছাত্ৰীসকলে শাৰী পাতি শৃংখলাবদ্ধভাৱে মধ্যাহ্ন ভোজন গ্ৰহণ কৰে বেংকৰ বিষয়ে লিখিবা বেংক হৈছে এক ব্যৱসায়িক প্ৰতিষ্ঠান য'ত টকা পইচাৰ লেনদেন কৰা হয় বেংকে গ্ৰাহকৰ টকা জমা ৰাখে আৰু ঋণ প্ৰদান কৰে বেংকে এটিএম আৰু অনলাইন বেংকিঙৰ দৰে সুবিধা প্ৰদান কৰে যাৰ জৰিয়তে গ্ৰাহকে যিকোনো সময়ত টকাৰ লেনদেন কৰিব পাৰে চিকিৎসালয়ৰ বিষয়ে লিখিবা চিকিৎসালয় হৈছে ৰোগীৰ চিকিৎসাৰ বাবে থকা এখন প্ৰতিষ্ঠান ইয়াত ডাক্তৰ নাৰ্ছ ফাৰ্মাচিষ্ট অন্যান্য কৰ্মচাৰী আৰু সাফাই কৰ্মী থাকে ইয়াত চৰকাৰী আৰু বেচৰকাৰী দুয়ো ধৰণৰ চিকিৎসালয় আছে বেলেগ বেলেগ ৰোগৰ বাবে বেলেগ বেলেগ ডাক্তৰ থাকে পশু পক্ষীৰ চিকিৎসাৰ বাবে থকা চিকিৎসালয়ক পশু চিকিৎসালয় বোলা হয় আৰক্ষীৰ বিষয়ে লিখিবা আৰক্ষীসকল সমাজত শান্তি শৃংখলা ৰক্ষা কৰা কামত নিয়োজিত থাকে তেওঁলোকে অপৰাধমূলক কামৰ অনুসন্ধান কৰে অপৰাধীক শাস্তি দিয়াৰ ব্যৱস্থা কৰে যান বাহন নিয়ন্ত্ৰণ কৰে আৰু জৰুৰীকালীন সময়ত জনসাধাৰণক সহায় কৰে সমাজত কোনো বিবাদ হ'লে আৰক্ষীয়ে সেই বিবাদ নিষ্পত্তি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে দুগ্ধ উৎপাদনৰ বিষয়ে তোমালোকে লিখিবা দুগ্ধ উৎপাদন সমবায় হৈছে এনে এক ব্যৱস্থা য'ত কিছুমান লোকে একেলগে মিলি গাখীৰৰ ব্যৱসায় কৰে এই সমবায়বোৰে সকলো সদস্যৰ উন্নয়ন আৰু আৰ্থিক লাভালাভৰ বাবে কাম কৰে এখন সমবায়ত কমেও 10জন সদস্য থাকিব লাগে